Hello my dear friends, আপোনালোক সকলোকে মোৰ YouTube চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। স্বাস্থ্য বিভাগ অসমৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া বিভিন্ন পদৰ পৰীক্ষাৰ বাবে কিছু দৰকাৰী প্ৰশ্ন উত্তৰ লৈ আপোনালোকৰ আগত হাজিৰ হৈছো। আপোনালোকে এই ভিডিঅ'ৰ প্ৰতিটো প্ৰশ্ন মনোযোগেৰে স্কিপ নকৰাকৈ চাব। নিশ্চয়কৈ আপোনালোকৰ যি আগন্তুক পৰীক্ষা আছে সেই পৰীক্ষাত আপোনালোকে সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। আজি আমি এই ভিডিঅ'টিত ভাৰতীয় ৰাজনীতি বা ইণ্ডিয়ান পলিটি সেই সম্পৰ্কে কিছু প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো। প্ৰতিটো প্ৰশ্নৰ কিছু এক্সপ্লেইন কৰা আছে। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চালে নিশ্চয়কৈ সেই কথাখিনি আপোনালোকে বুজি পোৱাত সহায় হ'ব। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে আমি ভালদৰে জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, Who is to certify that any bill is a money bill or not? কোনো এটা বিল বিত্তীয় বিধেয়ক হয় নে নহয় সেই কথা কোনে নিৰ্ধাৰণ কৰে? আমাৰ যি বিকল্পসমূহ দিয়া আছে এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে স্পিকাৰ অফ দা লোকসভা। লোকসভাৰ অধ্যক্ষই কোনো এটা বিল বিত্তীয় বিধেয়ক হয় নে নহয় সেই কথাটো নিৰ্ধাৰণ কৰে। গতিকে আমাৰ অপচন সি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, Which state first adopted Panchayati Raj in India? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পোনপ্ৰথমে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন সি। ৰাজস্থানত পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা পোনপ্ৰথমে প্ৰৱৰ্তন কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, Who administers the oath of office to the President of India? ভাৰতৰ ৰাষ্ট্ৰপতি যেতিয়া শপত গ্ৰহণ কৰে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে তেওঁ কোনজন ব্যক্তিৰ ওচৰত শপত বাক্য পাঠ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া। চিফ জাষ্টিচ অফ ইণ্ডিয়া মানে চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত তেওঁ শপত বাক্য পাঠ কৰে। পৰৱৰ্তী প্ৰশ্নটি হৈছে, ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত শিক্ষাৰ অধিকাৰ লগত জড়িত? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে 21A। সংবিধানৰ 21 নং ক এই অনুচ্ছেদত আমাৰ কি আছে শিক্ষাৰ অধিকাৰ। এই আৰ্টিকেলটি এই অনুচ্ছেদটি শিক্ষাৰ অধিকাৰৰ লগত জড়িত হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংবিধানৰ কিমান নং সংশোধনীৰ জৰিয়তে ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল? আমি যিটো বৰ্তমান সময় ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ প্ৰাপ্তবয়স্ক ভোটাধিকাৰ 18 বছৰ কৰা হৈছে। 18 বছৰ বয়স হলে আমি ভোটদান কৰিব পাৰো। এই বয়স পূৰ্বতে 21 বছৰ আছিল। সেই 21 বছৰৰ পৰা 18 বছৰ কোনটো সংবিধান সংশোধনীৰ জৰিয়তে কৰা হৈছে সেইটো হৈছে প্ৰশ্ন। আৰু এয়া হৈছে 61তম সংবিধান সংশোধনীৰ জৰিয়তে এই ভোটাধিকাৰ বয়স 21ৰ পৰা 18 কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, The nota option in EVM was first included in the election in EVM-ত আমি যেতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিনত ভোটদান কৰা হয় তাতে এটা অপচন আছে নোটা, নান অফ দ্য এবভ। আমি নিশ্চয় সকলোৱে জানো নোটা মানে হৈছে নান, এন ফৰ নান, অ ফৰ অফ, টি ফৰ দ্য, এ ফৰ এবভ, নান অফ দ্য এবভ। এই অপচনটি পোনপ্ৰথমতে কোন চনত এইটো সংযোগ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2013 চন। 2013 চনত এই নোটা বিকল্পটো সংযোগ কৰা হৈছিল। 7 নম্বৰ, Who was the chairman of the drafting committee of the Constitution of India? ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? আমি জানো এয়া হৈছে ডক্টৰ B.R. আম্বেদকাৰ। আমি কনফিউজ কৰিব নালাগে কাৰণ ভাৰতীয় সংবিধান সভাৰ যদি কোৱা হয় অধ্যক্ষ কোন আছিল তেতিয়া হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু যদি কোৱা হয় সংবিধানৰ খচৰা সমিতি ড্ৰাফটিং কমিটি তেতিয়া হ'ব ডক্টৰ B.R. আম্বেদকাৰ। লগতে আন এটা কথা জানি ৰাখিলে ভাল যে এই সংবিধান খচৰা সমিতিৰ যি খচৰা সমিতি আছিল তাত অসমৰ এজন সদস্য আছিল, সেইজন হৈছে ছাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ। পৰৱৰ্তী প্ৰশ্ন, How many members can be nominated by the president to the Lok Sabha? ভাৰতৰ ৰাষ্ট্ৰপতি লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2জন। আৰু ৰাজ্যসভালৈ তেখেতে 12জন সদস্য মনোনীত কৰিব পাৰে। লগতে আন এটি কথা আমি জানিলে ভাল যে লোকসভালৈ যি 2জন সদস্য মনোনীত কৰে তেওঁলোক এংলো ইণ্ডিয়ান হ'ব লাগে, ভাৰতীয়। গতিকে লোকসভাৰ ক্ষেত্ৰত 2জন আৰু ৰাজ্যসভা যেতিয়া হ'ব তেতিয়া কি হ'ব আমি 12জন সদস্য ৰাষ্ট্ৰপতি মনোনীত কৰিব পাৰে।
পৰৱৰ্তী প্ৰশ্ন The Constitution of India came into force ভাৰতীয় সংবিধান কেতিয়াৰ পৰা সংবিধানখন এখন হ'ব লাগিছিল কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল বা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল ইয়াৰ উত্তৰটি হৈছে 26 জানুৱাৰী 26 জানুৱাৰী 1950 26 জানুৱাৰী দিনটো আমি নিশ্চয় সকলোৱে জানো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ আৰু ভাৰতৰ গণৰাজ্য বুলি কোৱাৰ কাৰণ হৈছে যে ভাৰতৰ এজন ৰাষ্ট্ৰপ্ৰধান হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি তেওঁ কি হয় নিৰ্বাচিত প্ৰতিনিধি হয় তেওঁ বংশানুক্ৰমিক নহয় Question number 10 Where are the directive principles of state policy DPSP contained in the Indian Constitution ভাৰতীয় সংবিধানৰ কোন খণ্ডত ৰাষ্ট্ৰ পৰিচালনাৰ হ'ব লাগিছিল নিৰ্দেশাত্মক নীতিৰ কথা উল্লেখ আছে আৰু সেই প্ৰশ্নৰ উত্তৰটি হৈছে পাৰ্ট 4 চতুৰ্থ খণ্ডত ভাৰতীয় সংবিধানৰ চতুৰ্থ খণ্ডত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ আছে Question number 11 The Constitution of India was adopted ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল আমাৰ বহুতৰে কনফিউজ হয় যে গৃহীত হোৱা আৰু কাৰ্যকৰী হোৱা গৃহীত হৈছিল 26 নৱেম্বৰ 26 নৱেম্বৰ 1949 আৰু কাৰ্যকৰী কৰা হৈছিল বা বলবৎ কৰা হৈছিল 26 জানুৱাৰী 1950 গতিকে আমি এই দুটা যাতে কনফিউজ নহয় গৃহীত মানে এডপ্টেড আৰু কাৰ্যকৰী মানে এক্সিকিউটেড অর ইমপ্লিমেন্টেড Question number 12 When was the Constituent Assembly appointed এটো বহুত দৰকাৰী প্ৰশ্ন হয় সংবিধান সভা ভাৰতীয় সংবিধানৰ প্ৰয়োজন হয় এই সংবিধান সভা তেওঁলোকেহে ভাৰতীয় সংবিধানখন গঠনৰ বাবে আগভাগ লৈছিল বা তেওঁলোকে দায়িত্ব লৈছিল গতিকে এই সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 9th of December 1946 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে সংবিধান সভা গঠন কৰা হৈছিল বা কনস্টিটিউয়েন্ট এসেম্বলি ইয়াৰ লগত জড়িত আৰু এটি প্ৰশ্ন সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল তেতিয়া হ'ব ডক্টৰ সচিদানন্দ সিনহা আৰু যদি আহে যে সংবিধান সভাৰ অধ্যক্ষ কোন আছিল সভাপতি কোন আছিল স্থায়ী সভাপতি তেতিয়া হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ পৰৱৰ্তী প্ৰশ্ন Name the first Indian woman chief minister of an Indian state ভাৰতৰ কোন ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীৰ নাম আৰু ইয়া হৈছে সুচেতা কৃপালিনী আৰু তেওঁ উত্তৰ প্ৰদেশৰ আছিল আৰু যদি আমাক কিবা ভাৰতৰ কোন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল তেতিয়া হ'ব মহিলা ৰাজ্যপাল আছিল মহিলা ৰাজ্যপালটো আপোনালোকে প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোক জনাব বুলি আশা থাকিল কমেন্ট কৰি জনাব যে ভাৰতৰ কোন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল গৰাকীৰ নাম কি আছিল আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো Who is the first speaker of the Lok Sabha লোকসভাৰ প্ৰথমজন অধ্যক্ষৰ নাম কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে GV মাবলাঙ্কাৰ অপচন সি আমাৰ শুদ্ধ উত্তৰ GV মাবলাঙ্কাৰ তেওঁ আছিল লোকসভাৰ প্ৰথম গৰাকী অধ্যক্ষ আমি জানো যে লোকসভাৰ যদি কোৱা হয় গাৰ্ডিয়ান অফ দা লোকসভা তেতিয়া আমি কি জানো স্পিকাৰ অফ দা লোকসভা জানো 15 নম্বৰ প্ৰশ্ন ইন দ্য ইয়াৰ ডেশ দ্য কনস্টিটিউশন অফ ইন্ডিয়া ওয়াজ অ্যামেন্ডেড ফৰ দ্য ফাৰ্স্ট টাইম আমি জানো যে ভাৰতৰ সংবিধানখন সংশোধন কৰিব পৰা যায় যে এই সংবিধানখন ভাৰতৰ সংবিধানখন প্ৰথমবাৰৰ বাবে কোন চনত সংশোধন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1951 1951 চনত ভাৰতীয় সংবিধানখন কোন প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল মোৰ বন্ধু-বান্ধৱীসকল আপোনালোকে যদি মোৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে মোৰ চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ